নমস্কাৰ প্ৰেগনেন্ট মহিলাসকলে প্ৰেগনেন্সি অৱস্থাত কি খাদ্য খাব নালাগে সেইটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট কিয়নো কিছুমান খাদ্য প্ৰেগনেন্সি অৱস্থাত প্ৰেগনেন্ট মহিলাগৰাকীৰ শৰীৰত বা তেওঁৰ গৰ্ভস্থ সন্তানৰ ওপৰত ডাইৰেক্টলি প্ৰভাৱ পেলায় তাৰ ভিতৰত প্ৰধান হ'ল যিকোনো ধৰণৰ ৰাগিয়াল বস্তু বুলি ক'লে ধপাত জাতীয় সামগ্ৰী গুটখা সাধা এনেকুৱা ধৰণৰ যিখিনি বস্তু আছে তাৰ পিছতে এলকহল জাতীয় সামগ্ৰীখিনি আৰু গাঞ্জা এনেকুৱা ধৰণৰ সামগ্ৰীখিনি তেওঁ কেতিয়াও ইউজ কৰিব নালাগে প্ৰেগনেন্সি পিৰিয়ডত সেইখিনিয়ে তেওঁৰ সন্তানৰ ওপৰত অৰ্থাৎ গৰ্ভস্থ সন্তানৰ ওপৰত ডাইৰেক্টলি প্ৰভাৱ পেলাব পাৰে আৰু হানিকাৰক প্ৰভাৱ পেলোৱাৰ কাৰণে তেওঁৰ গৰ্ভস্থ সন্তানৰ ক্ষেত্ৰত বহুতখিনি অসুবিধাৰ সৃষ্টি হ'ব পাৰে ২ নম্বৰ কথা হ'ল ভালদৰে নিসিজোৱা বস্তু অৰ্থাৎ মাছ মাংস কণী সেইখিনি যদি ভালদৰে কুক কৰা নহয় ভালদৰে নিসিজোৱা হয় তেতিয়াহ'লে সেইখিনি তেওঁ কেতিয়াও গ্ৰহণ কৰিব নালাগে গতিকে তেওঁ যিমানটো পাৰি বাহিৰত খোৱাৰ পৰা বিৰত থাকিব লাগে মাছ মাংস কণী খালে ভালদৰে সিদ্ধ কৰি খাব লাগে ৩ নম্বৰ হ'ল কিছুমান চাৰ্টেন ড্ৰাগছ কিছুমান নিৰ্দিষ্ট মেডিচিন সেই মেডিচিনসমূহ তেওঁ কাকো নুসুধাকৈ অৰ্থাৎ ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ ল'ব নালাগে কিছুমান ইলিগেল ড্ৰাগছ থাকে সেই ড্ৰাগছখিনি তেওঁ ল'ব নালাগে যিটোৱে গৰ্ভস্থ সন্তানৰ ওপৰত তেওঁ ডাইৰেক্টলি প্ৰভাৱ পেলাব পাৰে ইয়াৰ পিছত ইম্পৰ্টেণ্ট কথা হ'ল মাৰ্কিউৰি ৰিচ ফুডবিলাক তেওঁ খাব নালাগে যেনেকৈ ধৰক সাগৰীয় যিবিলাক মাছ আছে সেইবিলাকত মাৰ্কিউৰি ৰিচ পৰিমাণত থকা যায় খুব বেছি মাৰ্কিউৰি থাকে গতিকে তেনেকুৱা ধৰণৰ সাগৰীয় ফুড বা সাগৰীয় মাছ সেইখিনি সময়ত তেওঁ প্ৰেগনেন্সি সময়ত এভইড কৰিব লাগে আৰু স্মকিং আদিৰ পৰা তেওঁ সদায় বিৰত থাকিব লাগে ধূমপানে তেওঁ গৰ্ভস্থ সন্তানৰ ওপৰত ডাইৰেক্টলি প্ৰভাৱ পেলায় গতিকে এইকেইটা বস্তু তেওঁ এভইড কৰিব লাগে প্ৰেগনেন্সি সময়ৰ লগতে বিভিন্ন ধৰণৰ মানসিক ষ্ট্ৰেছ বা বিভিন্ন ধৰণৰ যিখিনিয়ে তেওঁৰ মাইণ্ডটো ডিষ্টাৰ্ব কৰিব পৰা কথা থাকে সেইবিলাক তেওঁ এভইড কৰিব লাগে ইয়াৰ লগতে গৰ্ভৱতী মহিলাসকলৰ যদি কিবা ফুড এলাৰ্জি আছে তেনেকুৱা ধৰণৰ খাদ্যসমূহ তেওঁ সেইখিনি সময়ত কেতিয়াও খাব নালাগে যদি তেওঁ আগতেই ফুড এলাৰ্জি আছে সেই খাদ্যসমূহ খাওঁতে গৰ্ভাৱস্থাৰ আগতেও যদি তেওঁ কিবা প্ৰব্লেম হৈছিল গতিকে গৰ্ভাৱস্থাৰ সময়খিনিতো সেই খাদ্যখিনি তেওঁ খাব নালাগে কিয়নো সেইখিনিয়ে তেওঁ ফুড পয়জনিঙৰ দৰে কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে বা আনুষংগিক কিছুমান যিখিনি ফুড এলাৰ্জি চিম্পটমছ আছে সেইখিনি তেওঁৰ দেহত দেখা দিব পাৰে গতিকে এই ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে এইখিনি খোৱা বস্তু তেওঁ প্ৰেগনেন্সি পিৰিয়ডত এভইড কৰিব লাগে যদি ভিডিঅ'টো ভাল লাগে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লাইক কৰিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই পেজটো ফ'ল' কৰি দিব থেংক ইউ ফৰ ৱাচিং